গতিকে ইয়াৰ নামটো ধুন্দুলি ফেটি বুলিয়ে কয়। কিন্তু ই একেবাৰে অবিষাক্ত আৰু খুব ভাল সাপ। ই এতিয়া কেলৈ ভিতৰত সোমাইছিলে আপোনালোকে জানে নাই? ই নিগনি খাবৰ কাৰণে বিশেষকৈ সোমায়। ঘৰত নিগনি থাকিলে মানে ই সোমাবই। আৰু ই সাধাৰণতে পটকৈ কামোৰে মানুহ। কামুৰিলেও ভয় কৰিবলগীয়া একো নাই। সেইবুলি এটা কথা মনত ৰাখিব যে সাপটোৱে কামুৰিলে বুলি ঘৰতে নাথাকিব, ডাক্তৰৰ যাবই লাগিব। চৰকাৰী হস্পিটেললৈ তালৈ যাব। আৰু এইটো এতিয়া আমি এইটো দূৰলৈ নিনিওঁ। আপোনালোকৰ সেইফালে এডোখৰ খালী ঠাই আছে নহয়, নৈ কাষৰ ফালে যে, তাতে আমি ইয়াক এৰি দিম। আৰু ই এতিয়া বহুত ভাল সাপ। কিন্তু দুৰ্ভাগ্যজনক ইয়াৰ এটা মই বস্তু এটা দেখিছোঁ, ইয়াৰ এটা চকু অকণমান কিবা এটা অসুবিধা এটা আছে ইয়াৰ চকু এটা। আৰু মাজত হয়তো কোনোবা নিগনি নহয়, কিবা প্ৰাণীয়ে ইয়াক কামুৰিছিলে। এইডোখৰত এটা অকণমান আঘাত আছে, মেকুৰী বা কিবা মেকুৰী জাতীয় প্ৰাণী। চকুটো এইটো পাথৰ নিচিনা হৈ আছে। পাথৰ নিচিনা হ'ল পুৰা পকাই ধৰিছে। সেই মুখখন সেইফালে কৈ দিয়ক, যাতে সেইফালে যায়গৈ। বন্ধু যা মইনা যা পানীলৈ নাযাবি। চকু এটাৰ কাৰণে তাৰ দিগদাৰ হৈছে। একো নহয় ভয় কৰিব থাকিবলৈ দেখি